গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাইছোঁ। সকলোৱে খাই বৈ আজৰি হ'ল চাগে। আৰু আচলতে এই ভিডিঅ'টো মই কেইটামান কথা ক'বৰ কাৰণে আপোনালোকক প্ৰস্তুত কৰিছোঁ। মানুহজনতকৈ যদি বিয়া হয়, ছোৱালীজনী যদি ল'ৰাটোতকৈ অকণমান ডাঙৰ হয়, কি বিয়া হ'ব নাপায় নেকি? মানুহে মানে ভাবে, বহুতে বহুত কথা কয়। মই এতিয়া ধৰক মই মানুহজনতকৈ 6 বছৰৰ ডাঙৰ, মানুহজন 6 বছৰ মোতকৈ সৰু। তেওঁ যেতিয়া একো আপত্তি নাথাকে বা তেওঁ ঘৰৰ মাক বাপেকৰ ককাই ভাই একো আপত্তি নাথাকে, তাত আনে আপত্তি কৰিবলগীয়া কি কথাটো থাকিলে? হয়নে বাৰু? আপোনালোকে কমেণ্টত জনাব মোৰ কথাখিনি ভুল হৈছে নেকি। আচলতে মানে কিছুমান মানুহে ভাবে আৰু ঢেৰ নানা ধৰণৰ কথা কয়। মই ভাবোঁ এতিয়া ধৰক বৰষাৰাণী ভাস্কৰতকৈ 11 বছৰ ডাঙৰ। তেওঁলোকে কি খোৱা নাই নেকি? তেওঁলোকে কি সংসাৰ পতা নাই নেকি? তেনেকুৱা ধৰণৰ কিছুমান কথা আহে। গতিকে মানুহৰ জীৱনটো হ'ল নিজৰ লাইফ ষ্টাইল নিজে জীয়াব। কোনোতো কাকো নিদিয়ে ন। আজি মোৰ নাই, কোনোবাই জানো মোক দিবলৈ আহিছে? নিশ্চয় নাই অহা, আৰু কোনেও নিদিয়ে। মোক হাঁহি মোক ইটিকিং কৰি একো নাপায়। মই যেনেকৈ আছোঁ তেনেকৈ থাকিম, আৰু যেতিয়ালৈকে ভগৱানে এইখন পৃথিৱী ৰাখে তেতিয়ালৈকে মই এনেদৰেই থাকিম। তাত আনে কথা পাতি বা পিছফালে খুচি দি মোৰ কথা কাৰোবাৰ আগত গাই একো কৰিব নোৱাৰে নে? কিবা কৰিব পাৰিবনে? একো কৰিব নোৱাৰে। কাৰণ মই কাৰো ঘৰত নাযাওঁ, নাখাওঁ, কাকো একো নোখোজোঁ। তেনেকুৱা মানে বহুত কথা। যি পাৰোঁ ঘৰৰ ভিতৰতে খাওঁ, নিজে লওঁ, নিজে পিন্ধোঁ, তেনেকুৱাখিনি কথা। মই আনক খাতিৰ কৰা বিধৰ মানুহ নহয়। আজি মোৰ কিবা এটা হৈছে, আজি মোৰ বেমাৰ আজাৰ এটা হৈছে, মানুহজনে যিমান পাৰে সিমান কষ্ট কৰিছে, মোক ভাল কৰিবৰ কাৰণে চেষ্টা কৰিছে, সুস্থ কৰি তুলিবৰ কাৰণে চেষ্টা কৰিছে। কাৰণ মানুহজনৰ বাওঁহাত সোঁহাত হয়। গতিকে তাত আনে ক'বলগীয়া একো নাথাকে। কোনোতো টকা পইচা দি সহায় নকৰে। কোনোবাই সহায় কৰিব নেকি? কোনো নকৰে। মানুহৰ যেতিয়া ঘৰখনত কিবা এটা বেয়া হয়, মানুহে ভাল পায়। আপুনি যদি আপোনাৰ মানুহজনৰ কথা, আপোনাৰ ঘৰখনৰ কথা যদি শাহু কথা যদি কাৰোবাৰ আগত কয়, তেতিয়া এইখিনি মানুহে মানে কিবা এটা ক'বলৈ চল পায়। আজিকালি পৃথিৱীৰ মানুহবোৰ তেনেকুৱাই। লোকক বেছিকৈ হাঁহে কিন্তু নিজৰ ফালে কেতিয়াও নাচায়। আচলতে আনক হাঁহিবলৈ যাওঁতে মানুহে এটা কথা মন কৰিব লাগে যে তেওঁ কি কৰিছে, তেওঁ নিজে কেনেকুৱা বিধৰ, সেইখিনি কথা আচলতে মানুহে চাব লাগে। আনক হাঁহিবলৈ যাওঁতে, ইটিকিং কৰিবলৈ যাওঁতে, লোকৰ কথা চৰ্চা কৰিবলৈ যাওঁতে নিজে কি কৰিছে, নিজে কিমান ভাল, সেইটো আচলতে মানুহে চাব লাগে। তাৰ পাছত লোকক কথা ক'ব লাগে। মানে বহুত মানুহ এনেকুৱা দেখিছোঁ, আমাৰ নিচিনা মানুহবিলাকক মানে দেখিলে মানুহে একদম ঘূৰি চাই যে আচলতে কি পাওঁ? একোতো নাপাওঁ। আমিতো কোনোতো কাকো একো পুৰস্কাৰ দিবলৈ নাজানো। কাৰোবাৰ কথা ক'লেও কাৰোবাক কোনোবাই পুৰস্কাৰটো নিদিয়ে, টকা পইচা নিদিয়ে, নে কানি কাপোৰে দিব, সোণে ধনে দিব, একো নিদিয়ে। কাৰণ আজিকালি মানে এনেকুৱা হৈ গৈছে নহয়, য'ত মানে 3 গৰাকী বা 4 গৰাকী গোট খাব জানিবা আৰু তাত নিশ্চয় কিবা এটা। আজিকালি প্ৰায় দেখাই গৈছে মানে মৰ্ণিং ৱাক কৰিবলৈ যোৱা বহুত মানুহক দেখিছোঁ, মানে শুনিছোঁ কাণেৰে, আৰু নিজেও গৈ থাকোঁতে গম পাইছোঁ। মানে পৰৰ চৰ্চা বেছিকৈ কৰে, নিজৰ শৰীৰ চৰ্চা নকৰে। আচলতে পৰৰ চৰ্চা কৰিবলৈহে ৰাতিপুৱা 4-5টা বজাতে লগ খায়। তেনেকুৱাখিনি নিজৰ চকুৰে দেখিছোঁ। সেইকাৰণে মানে কিছুমান কথা ক'বলৈ মন যায়। আচলতে বয়সত ডাঙৰ হ'লেও সৰু হ'লেও কাৰো ঘৰতো খুজি মাগি খাবলৈ যোৱা নাই, কাকো আমনি কৰিবলৈ যোৱা নাই। নিজৰ মানুহজন যেতিয়া সন্তুষ্ট থাকে, তাত আনৰ ক'বলৈ একো নাথাকে।
মই সেইটোৱে জানো। যেতিয়া নিজৰ শহুৰ শাহু ককাই ভাই তাত একো মাত নামাতে, আনৰ তাত মাত মাতিবলৈ একো প্ৰয়োজন নাই, নহয় জানো বাৰু। বহুত দেৰি যিটো কথা ক'লোঁ, আৰু অকণমান পিছৰ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। বহুত ক্ষীণাই গ'লোঁ, কিন্তু বহুত ক্ষীণাই গ'লোঁ দেই, একদম এইবোৰ অৱস্থা নাইকিয়া হৈ গ'ল। এনেকুৱা চেহেৰা নাছিলে, বহুত ভাল আছিলে, মানে বহুত ধুনীয়া চেহেৰা আছিলে। আপোনালোকে ভাবিছে চাগে এইটো দিনতো টচটো মানে ৰাতি প্ৰয়োজন হৈ যায়, সেইকাৰণে বিচনাতে ওচৰতে থৈ দিওঁ আৰু উপায় নাই, নহ'লে কি কৰিব। দিনতো শোৱা ৰাতিও শোৱা, অকল মুঠতে শুই থকাই হৈছে বেমাৰ হোৱাৰ পৰা। উপায় নাই, মানে কি কৰিবা। উঠোঁ আৰু 4টা বাজিলে, চাহ খাবৰ কাৰণে কিবা এটা যোগাৰ কৰি লওঁ। কিমাননো আৰু বিস্কুট চাহ খাব, ভাবিলোঁ এনেদৰে ঠাণ্ডা ভাত কেইটামান আছে ৰাতিপুৱাই বনাই থোৱা, গতিকে এই চব্জিখিনি ভাজি লৈ মানে আৰু কি ক'ব, পোলাও বনাম এতিয়া মই। আপোনালোকে চাগে হাঁহিব, এনেকুৱানো পোলাও বনাই নাই। কি কৰিব, ভাতখিনিতো এনেকৈ সুদাকৈ খাব নোৱাৰি, গতিকে মানে পটল আৰু আলুগুটি কাটি থৈছোঁ, ভাজি লৈ ভাতখিনি তাত দি বনাম মই গাঁৱলীয়া পোলাও। গতিকে মা মছলা বেছিকৈ খাব নোৱাৰোঁ, যিহেতু বেমাৰী মানুহ, গতিকে উপায় নাই, এনেদৰে ভাজিছোঁ আৰু দেই। আপোনালোকক দেখাইছোঁ, তাৰে অকণমান হাঁহিব, কোৱাই বহুত বেয়াকৈ ক'ব পাৰে, ক'ব নোৱাৰে। আজিকালিতো কমেণ্টত আৰু চাবই নোৱাৰি, কিছুমানৰ বহুত বেয়াকৈ কমেণ্ট দিয়ে। আচলতে ভাল ভিডিঅ' দিলেও বেয়া কমেণ্ট এটা দিয়ে, আৰু ভাল ভিডিঅ' দিলেও তাত বেয়া কমেণ্ট এটা দিবলৈ কিন্তু এজন ব্যক্তি ওলাই আকৌ দেই, মহিলাই হওক বা পুৰুষেই হওক, সেইটোতো খাটাং আৰু। এয়া সেনেকৈ ভাজি লৈ ভাতকেইটা দি দিলোঁ। আচলতে ভাল লাগে দেই এনেকৈ খাই, কিন্তু এটা কথা, ভাত ভাজিব নাপায় যদিও মানে উপায় নাই, কি কৰিব। আচলতে পোলাও আৰু বিৰিয়ানীটো এনেদৰেই বনাই চাগে ন, গতিকে একো নহয় দিয়ক, আৰু এনেকৈ খাই চাওঁ, ভাজিলোঁ ভাল লাগিব চাগে। একদম ধুনীয়া হৈছে, দেখিবলৈ ধুনীয়া, একদম পোলাওখিনিৰ নিচিনা লাগিছে নাই বাৰু। মই আজি প্ৰথম ভাজিছোঁ বুলি ক'লেও বেয়া নহয় দেই, খাই চাম ৰ'ব। পোলাওখিনিৰ নিচিনা লাগিছে নাই বাৰু, নিশ্চয় লাগিছে চাগে। এয়াই হ'ল মোৰ পিছবেলা চাহৰ জুতি লোৱা পোলাওখিনি। ৰ'ব, মোৰ পোলাওখনৰ জুতিটো লৈ চাইছোঁ, আপোনালোকক আকৌ দেখাইছোঁ কেনেকুৱা লাগে। ওপৰলৈ ঠেলি নিদিব আকৌ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। একদম মজা লাগিছে খাবলৈ দি, কিন্তু জলকীয়া অকণমান দিয়াহেঁতেন আৰু ধুনীয়া লাগিলেহেঁতেন, কিন্তু জলকীয়া যে খাব নোৱাৰা বেমাৰী মানুহ ন, সেইবাবে উপায় নাই আৰু। সঁচাকৈ এনেকৈ ভাজি খাবচোন, মজা লাগে পটলৰ লগত আলু দি, একদম বঢ়িয়া লাগিব খাই। বাই বাই।